হাই ফ্ৰেণ্ডছ, আপোনালোকৰ ভালনে? আশা কৰোঁ সকলোৰে ভাল হওক। আজিও ওলাইছোঁ ডক্তৰৰ ওচৰত, যিহেতু আজি বুধবাৰ। সপ্তাহে সপ্তাহে মাতি থাকে দেখোঁ ডক্তৰে। আজিও ওলাইছোঁ, কি হয় নাজানো। মানে এইকেইদিন ভাল পাইছিলোঁ, পৰহিলৈকে তাৰমানে ইমান বিষ। পৰহি তাৰমানে ৰাতি বহুত বিষাইছিলে। ডক্তৰক ফোন কৰিছিলোঁ, ডক্তৰে আকৌ বিষৰ বেজি ল'ব দিছে। 10টা বজাত ৰাতি বিষৰ বেজি লৈছোঁ। আজিও মাতিছিলে, যিহেতু আজিও আহি আছোঁ, চাওঁ। ডক্তৰক আজি কমটো মই উঘালি দিয়াৰ কথা ক'ম। তাততো কি কৰে ডক্তৰে, চাওঁ উঘালি দিয়ে নে নিদিয়ে। মানে পৰহি এনেকুৱাকৈ বিষাইছে, তাৰমানে মই থাকিব নোৱাৰা বিষ। এইকেইদিনটো ভালেই পালোঁ, একো নাই। ঠাণ্ডা পানী, গৰম পানী চব খাব পাৰে, একো নাই। কিন্তু পৰহি ৰাতি এনেই তাৰমানে বিষটো কিয় উঠিলে নাজানো। মানে বিষৰ কাৰণে থাকিব পৰা নাই। আজি আকৌ মাতিছে, যিহেতু আহিছোঁ। আজি চাওঁ ডক্তৰে কি কয়। এতিয়া গৈ আছোঁ। চাওক বন্ধুসকল, ইয়াতে আহি ৰখি আছোঁ লাইনতে। ডক্তৰে পেচেণ্ট চাই আছে, মই লাইনত ৰখি আছোঁ। দাঁতৰো বিষ, ডক্তৰক দেখুৱাম বুলি। বহুত মানুহ আহে ইয়াতে দাঁত দেখুৱাব। বহুতে উপকৃত হৈছে, ভাল পাইছে। এই সৰু বাচ্ছা এজনে দাঁত পকাই খাইছে, দাঁতটো এতিয়া উঘালি দিছে বয়স অনুযায়ী। ভালে ডক্তৰজন, কিন্তু মোৰহে নাজানো কি হয়। এতিয়ালৈকে ভালে কৰিব পৰা নাই। এই ভাল হয়, আকৌ বিষায়, এনেকৈ বহি আছোঁ। এতিয়া মোক চিটত বহুৱাই লৈছে। এতিয়া মোক চিকিৎসা কৰিব, দাঁত চাব। চাওঁ বাৰু কি হয়। বহিও ভালে লাগে, যেনেকুৱা আহে চিট, এচিৰ বতাহ, টোপনি লাগিব খোজে, ভাল লাগে। এনেকৈয়ে ৰখি আছোঁ। সেইফালে এজনী তিৰোতাক চাই আছে দাঁত, সেইজনৰ দাঁত উঘালি আছে। আপোনালোকে আশীৰ্বাদ কৰিব, যাতে মোৰ সোনকালে ভাল হয় দাঁতৰ অসুখটো। আপোনালোকে আশীৰ্বাদ কৰিব। বহুত অসুবিধা পায় দাঁতৰ বিষত, ইমানেই বিষ, সহ্য কৰিব নোৱাৰে বিষ।